গুৰুজনাই কৈছিল কুকুৰ শৃগাল গৰ্ধবৰো আত্মাৰাম তাকে জানি সবাকো কৰিব প্ৰণাম। কামৰূপত ৭টাকৈ বন্যহস্তীৰ অকাল মৃত্যুৱে মনটো বিষণ্ণ কৰি ৰাখিছে। এয়া মানুহৰ কুকৰ্মৰ ফল হলেও অসমীয়া সমাজৰ লোকবিশ্বাস মতে বন্যহস্তীৰ আকস্মিক বা অকাল মৃত্যুৱে অশুভ বা অমংগলীয় পৰিৱেশৰ ইংগিত বহন কৰে। এক কথা দি শুভ শক্তিৰ পৰাজয় আৰু অশুভ শক্তিৰ আগমনক সূচায়। মনত পৰে এই চৰকাৰৰ শাসন ক্ষমতাত বহুতে নগাঁৱৰে কন্দলি পাহাৰত একেলগে ১৮টা বন্যহস্তীৰ অকাল মৃত্যু হৈছিল। তেতিয়া বনমন্ত্ৰী আছিল পৰিমল শুক্লবৈদ্য। সেই সময়ত ঘটনাটোক লৈ ৰাজ্যজুৰি তুমুল আলোড়ন হৈছিল। বন্যপ্ৰাণী সংগঠনবোৰেও ৰহস্যজনক মৃত্যুক লৈ মাত মাতিছিল, কিন্তু ফলাফল শূন্য। এইবাৰো একেলগে ৭টাকৈ বন্যহস্তীৰ অকাল মৃত্যুৰ ঘটনা খুবেই বেদনাদায়ক। অন্ধবিশ্বাসৰ প্ৰতি ধাউতি নাই, তথাপিও ৰাজ্যৰ পৰিৱেশ পৰিস্থিতি চাই এনে লাগে এয়া যেন অহা দিনবোৰৰ বাবে ভাল লক্ষণ নহয়। আধ্যাত্মিক বিশ্বাস মতে হাতীক শক্তি, প্ৰজ্ঞা আৰু সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। তেনেস্থলত বন্য জীৱবিধৰ এনে বিলাই দেখি কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে।